গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আমাৰ ভালে বাৰু। আজি গৈছিলোঁ পিকনিকলৈ। ৰাতিপুৱা চোৱা ভিডিঅ'সকলে গমেই পাইছে চাগে, মই যাওঁতে এটা ভিডিঅ' দি গৈছিলোঁ, কিন্তু তাৰ পৰা আৰু নেটৱৰ্ক নাই, একো ভিডিঅ' দিব পৰা নাই। এতিয়া আহিলোঁ, এয়া প্ৰথম ভিডিঅ'টো বনাইছোঁ। এয়া আমি যাই নমোৱা ভিডিঅ' এটা ৰাখিলোঁ। ৰাখি পেলাই আমি মানে কি কৰিলোঁ, প্ৰথমতে ঠাই চালোঁ। আমি সোনকালে যাই পালোঁ যে, আমি 9:30 যায়ে পাইছোঁ। সেয়ে আৰু ধুনীয়াকৈ ধুনীয়া মানে ঠাই পাইছোঁ আমি। এডোখৰ নিজৰ পচন্দতে ঠাই এডোখৰ বাছি ল'লোঁ। চৌকা টৌকা ধুনীয়া পতাই আছিল তাতে। কোনোবাই চাগে পিকনিক খাই গৈছিল নেকি 2 এদিনতে। এয়া নিজৰাটো নিজৰাহে আহিছে, নদীটোৰ কাষতে ধুনীয়াকৈ ঠাইডোখৰ লৈ ডাঙৰ আমি তিৰপাল লৈ গৈছিলোঁ। তিৰপালখন ডাঙৰ পাৰি ল'লোঁ, তাৰে ওপৰত বিছনা চাদৰ নিছোঁ, পাৰি গোটেই সোপাই বহি ল'লোঁ। আৰু যিহেতু ৰাতিপুৱা একো খাই যোৱা নাই, এইফালে চাহৰ জুই দিছে আৰু এইফালে মই নাস্তাটো ৰেডি কৰি আছোঁ। নাস্তা আমি ডাইৰেক্টটো কিনিয়ে লৈ গৈছোঁ, তাতে বনোৱা সম্ভৱো নহয়। পিকনিক যিহেতু নাস্তা কোনে বনাই থাকিব, খানাটো বনাবই আছে, মাছ মাংস। নাস্তাখিনি চাবচোন। আমাৰ এইফালে ক্ৰীম বন আছে, এটা কণী, এটা বৰফি আৰু লগত বুন্দিয়া ভুজিয়া। এনেকৈ চাহকাপ ধুনীয়াকৈ খাই লৈ, চাহ কিন্তু ৰঙা চাহ খাই লৈ উঠি ইফালে ভাতৰ জুইও দিছোঁ। ভাতখিনি সোনকালে হোৱা কৰি আমি ওলাই যাম ঠাইখিনি চাবলৈ, ক'ত কি আছে। মই ইয়াতে গৈছোঁৱেই আগতে, 4 বছৰমান আগতে গৈছিলোঁ। যাই পাওঁতে আমাৰ মানে কি 2.5 ঘণ্টামান ভিতৰতে যাই পালোঁ। 2.5 ঘণ্টা লগাই নাই চাগে, আমি 7টা মানত ওলাইছিলোঁ। তাৰমানে 6গাঁৱত ব্ৰিজ বনাই আছে যে, ৰাস্তাটো অকণমান বেয়া, তাতে অকণমান সময় ল'লে, অলপ আস্তে আহিব লগা হ'ল। তাৰপিছত বাকী ৰাস্তা কিন্তু বিৰাট ধুনীয়া। উকিয়ামলৈ যিটো সোমাই আহে 6গাঁৱৰ পৰা, সেই ৰাস্তাটো যে আচৰিত, ইমান ধুনীয়া ৰাস্তা, মানে একদম হাইৱে ৰাস্তাৰ নিচিনাকৈ বনাইছে জানেনে, বিৰাট ধুনীয়া ৰাস্তা। তাৰপাছত বাকী ভালে লাগিল, বাকী ভিডিঅ'বোৰ দিম বাৰু। আজি প্ৰথমটো ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাৰপিছত এয়া ৰন্ধা বঢ়া। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। বাই বাই।